আৰু মাছত আপোনালোকে লক্ষ্য কৰিছে এটা বেয়া স্মেল এটা গোন্ধ এটা আহে এইটো মানে বেছিভাগ ইউৰিয়া বেছিকৈ প্ৰয়োগ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ সাৰ হয় যে আমাৰ সাধাৰণতে কিশোৰবিলাকে বা আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে মাছ খোৱাটো অলপ কমাই দিছে যথেষ্ট কমাই দিছে আৰু এইটো কিন্তু খুব শুভ লক্ষণ নহয় তাৰমানে আমাৰ সাধাৰণতে মীন পালকসকলৰ এটা ভুল ধাৰণা থাকে যে আমি যিমানে বেছি খাদ্য খুৱাওঁ যিমানে বেছি খাদ্য প্ৰয়োগ কৰোঁ সিমানে মাছখিনি সেইখিনি খাদ্য খাব গতিকে খোৱাৰ ফলত মাছখিনিৰ যিটো বৃদ্ধি সেই বৃদ্ধিখিনি সোনকালে হ'ব সাধাৰণতে এমনিয়াটো এটা বিষ সেইটো যেতিয়া এমনিয়াৰ পৰিমাণটো যেতিয়া পানীত বেছি হৈ যায় যাৰ ফলত গোটেই মাছখিনি অকালতে মৃত্যুমুখত পৰে 1000 পোনা আমি এবিঘা পানীকালিত ৰৌ বাহু মিৰিকা মেলিব পাৰিছিলোঁ আমি এবিঘা পানীকালিত 30000লৈকে এই পোনাখিনি মেলিব পাৰোঁ যে এইটো তাৰমানে কম দিনতে তাৰমানে শ্বৰ্ট ডিউৰেশ্যন ফিছ বুলি কোৱা হয় যে মেক্সিমাম 5 পৰা 6 মাহৰ ভিতৰতে আমাৰ মানে বজাৰৰ কাৰণে উপযুক্ত হয় কিন্তু এবিঘা নহয় তেওঁৰ যদি একঠাও পুখুৰী থাকে তাতো তেওঁলোকে এনেকুৱা ধৰণৰ বাইচাকি মাছ পালন কৰিব পাৰে আপোনালোকে অন্ততঃ আপোনালোকৰ পুখুৰীটোত কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰিব আপোনালোকে জৈৱিক পদ্ধতিৰে খেতি বাতি কৰক আৰু আপোনালোকে দেখিব যেতিয়া মাছৰ সোৱাদযুক্ত হ'ব ভাল মাছ আপোনালোকে উৎপাদন কৰিব আপোনালোকৰ বজাৰখন লাহে লাহে ভাল হ'ব আপোনালোকে এটা সুস্থ বজাৰত মাছ বিক্ৰী কৰিব পাৰিব নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট ষ্টুডিঅ'ত মই নৱজিত ডেকা প্ৰিয় দৰ্শক আজি আমি আমাৰ ষ্টুডিঅ'ত কোনো ৰাজনীতিৰ কথা নাপাতো আমি কথা পাতিম কৃষিৰ কথা খেতিয়কসকলৰ কথা আৰু এই কৃষিৰ বিভিন্ন কথা পাতিবলৈ বা অসমৰ মীন খণ্ডৰ বিভিন্ন কথা পাতিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ কামৰূপ জিলাৰ মীন উন্নয়ন বিষয়া লগতে জ্যেষ্ঠ মীন সমন্বয়ক এৰিয়াছ ছ'চাইটি গভট অফ আছাম আৰু বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত এটি প্ৰকল্প এপাৰ্ট আৰু এডিবিৰ সাহায্যপ্ৰাপ্ত এটি প্ৰকল্প ছুইফ্ট এই ছুইফ্টৰ তেখেত হৈছে জ্যেষ্ঠ সমন্বয়ক হয় মীন সমন্বয়ক গতিকে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ সঞ্জয় শৰ্মা আৰু তেখেতক আমি আজিৰ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ সঞ্জয় শৰ্মা ডাঙৰীয়া আপুনি যিহেতু এগৰাকী মীন উন্নয়ন বিষয়া কামৰূপ জিলাৰ গতিকে আপুনি বহুত দিন ধৰি আমি জানো যে আপুনি বহুত দিন ধৰি মীন ক্ষেত্ৰৰ লগত জড়িত হৈ আছে মীন ক্ষেত্ৰৰ বহুত উদ্ভাৱনৰ সৈতে আপুনি জড়িত হৈ আছে এতিয়া আমি যদি কওঁ যে এতিয়া বৰ্তমান সময়খিনি হৈছে মীন পালনৰ উপযুক্ত সময় হয় সাধাৰণতে মে' জুন মাহটো উপযুক্ত সময় বুলি কোৱা হয় এতিয়া আপোনাৰ দৃষ্টিত অসমত এতিয়া মে' আৰু জুন মাহত কি ধৰণৰ মীন পালনৰ ক্ষেত্ৰত খেতিয়কসকল আগবাঢ়িছে বা তেওঁলোকৰ কি ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে হয় ধন্যবাদ ডেকা ডাঙৰীয়া আমি আপুনি উল্লেখ কৰিছে যে আমাৰ সাধাৰণতে যিটো মীন ক্ষেত্ৰখনৰ উন্নয়ন কৰিব লাগিলে আমাৰ মীন পালকসকলে বিশেষকৈ মে' জুন এই দুটা খুব গুৰুত্বপূৰ্ণ সময় কাৰণ যিকোনো পালন পদ্ধতি আমাৰ ইয়াত সাধাৰণতে এপ্ৰিল মাহত বৰষুণ আৰম্ভ হয় গতিকে প্ৰস্তুতি সময় এপ্ৰিল মাহতে গুচি যায় গতিকে মে' মাহত যদি তেওঁলোকে তাৰমানে আমাৰ পালন কাৰ্যটো আৰম্ভ কৰে আৰু জুন মাহত আৰু জুলাই মাহত যদি পৰিচৰ্যাৰ কামখিনি ভালকৈ কৰে তেতিয়াহ'লে আমাৰ মীন পালকসকল যথেষ্ট উপকৃত হ'ব পাৰিব আৰু কম দিনৰ ভিতৰতে যিহেতু আজিকালি এইটো এটা কনচেপ্ট আহিছে যে শ্বৰ্ট ডিউৰেশ্যন ফিছ কালচাৰ যিটো কম দিনৰ ভিতৰতে অন্ততঃ 5-6 মাহৰ ভিতৰতে যাতে তেওঁলোকে খেতিডৰাৰ পৰা মানে খুব ভাল এটা আয় কৰিব পাৰে সেইকাৰণে আপুনি কোৱাৰ দৰে যে মে' মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ মাহ আছিলে আমাৰ অসমৰ কাৰণে আৰু সৌভাগ্যক্ৰমে এই বছৰ মানে মে' মাহত যথেষ্ট বৰষুণো হৈছিল গতিকে মীন পালকসকলৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল আৰু মে' মাহটো ভালে ভালে ইতিমধ্যে মীন পালকসকলৰ খুব ভালকৈ গ'ল কিন্তু শেহতীয়াভাৱে জুন মাহ আৰম্ভ হৈছে জুন মাহ আৰম্ভ হোৱাৰ দিনাখনৰ পৰা আমি লক্ষ্য কৰিছোঁ যে আমাৰ মানে গৰমৰ প্ৰকোপটো বাঢ়িছে অকণমান লাহে লাহে বৰষুণৰ ক্ষেত্ৰভিত্তিক ক'ৰবাত হয়তো বৰষুণ হৈছে কিন্তু গৰমৰ প্ৰকোপটো বাঢ়িছে গতিকে এই যে মে' মাহটো গুৰুত্বপূৰ্ণ মাহ আছিলে আমাৰ মীন পালকসকলে মীন পালনৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকে
কম পৰিসৰতে আমাৰ অৰ্থনৈতিকভাৱে যিবিলাক লাভজনক মাছ আছিলে বিশেষকৈ মই উল্লেখ কৰিব লাগিব যে পাভ মাছটো অৰ্থনৈতিকভাৱে যথেষ্টপূৰ্ণ গুৰুত্বপূৰ্ণ মাছ ঠিক তেনেদৰে বগা শিঙৰা বুলি এটা এইটো শিঙৰাৰ যিটো অকণমান ডাঙৰ ভেৰাইটি সেইটো বগা শিঙৰা বা নদী শিঙৰা বুলি কোৱা হয় এই শিঙৰা মাছটো তাৰোপৰি শিঙি মাগুৰ কাৱৈ আদি অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ পালনত আমাৰ মীন পালকসকল যথেষ্ট মনোগ্ৰাহী হৈছিল আৰু মে' মাহত ইতিমধ্যে তেওঁলোকে পুখুৰীটো প্ৰস্তুত কৰি এনেকুৱা ধৰণৰ মাছ তেওঁলোকে পুখুৰীত মেলিছিলে কিন্তু আমি লক্ষ্য কৰিছোঁ যে এই যে তেওঁলোকৰ কিছুমান বিজ্ঞানভিত্তিক জ্ঞান নথকাৰ কাৰণে হওক বা তেওঁলোকৰ অকণমান অসাৱধানতাৰ ফলতে হওক আমি দেখিছোঁ যে বহু ক্ষেত্ৰত বহু মীন পালকে আমালৈকে প্ৰশ্ন কৰিছে যে হঠাতে তেওঁলোকৰ পুখুৰীৰ পৰা মাছখিনি মৃত্যুমুখত পৰিছে বা তেওঁলোকৰ তাৰমানে আটাইখিনি মাছে হয়তো মৰিছে বা কেতিয়াবা কৈছে যে আমাৰ ইয়াতে কিবা কাৰণত বিষ দিছে নেকি বা কিবা হৈছে নেকি যাৰ ফলত তাৰমানে পানীটো দূষিত হৈছে আৰু মাছখিনি মৃত্যুমুখত পৰিছে এইখিনি কথা আমি এতিয়া অনুধাৱন কৰিছোঁ ভেৰি ৰিচেণ্টলি আপোনাৰ নজৰত নিশ্চয় আছে যে এই জুন মাহত যেতিয়া গৰমৰ প্ৰকোপটো বাঢ়িল বা উত্তাপটো যথেষ্ট বাঢ়িল তেতিয়াই এই মাছৰ মৃত্যুৰ খবৰ কিছু আহিছে আপোনাৰ হাতলৈ নিশ্চয় আহিছে এই মাছৰ এই যে মাছ হঠাৎ মৰি গ'ল মাছবিলাক যে মৰিব আৰম্ভ কৰিলে ইয়াৰ কাৰণটো কি হয় নিশ্চয়কৈ ইয়াৰ কেইবাটাও কাৰণ হয়তো ইয়াত অন্তৰ্নিহিত হৈ থাকিব পাৰে তাৰ ভিতৰত আমি ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ কৰিছোঁ আমি লগে লগে মীন পালকসকলৰ ঘৰলৈকে যোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি অনুধাৱন কৰিছোঁ যে ইয়াত বিশেষকৈ তিনিটা কাৰণতে মাছখিনি মৃত্যুমুখত পৰিছে যে আপোনালোকে ষ্টুডিঅ'ৰ স্ক্ৰীণত চালে গম পাব যে এনেদৰে আমাৰ পাভ মাছটো বহুতখিনি একেলগে মৰি গৈছে এজন মীন পালকসকলে ৭০,০০০ ৮০,০০০ সংখ্যক মাছ পোনা এবিঘা পানীকালিত তেওঁলোকৰ মৃত্যুবৰণ কৰিছে মাছখিনি মৰিছে ইয়াৰ প্ৰধান কাৰণ হৈছে কি তেওঁলোকে যিমান নিৰিখত মানে মাছৰ পোনাটো মেলিব লাগিছিল হয়তো য'ৰ পৰা তেওঁলোকে আনিছিল তাৰ পৰা হয়তো শুদ্ধকৈ তেওঁলোকে অনা নাছিল গতিকে তেওঁলোকৰ নিৰিখ পোকটো যথেষ্ট বেছি হৈছে যে এবিঘা পানীকালিত সাধাৰণতে এনেকুৱা ২২ মাছ যদি পালন কৰিব লাগে তেনেহ'লে তাত ৩০,০০০ সৰ্বোচ্চ তেনে ৩০,০০০ মাছৰ সংখ্যা তেওঁলোকে মেলিব পাৰে এবিঘা পানীকালি পুখুৰী এবিঘা পানীকালিত আমি খেতিয়কসকলক যিসকলে আমাৰ এই অনুষ্ঠান চাই আছে আমি মীন পালকসকলক বিশেষকৈ এই কথাটো ক'ব খুজিছোঁ আপোনালোকে এই যে ২২ মাছ পাভ মাছটোক নিশ্চয় ২২ মাছ বুলি কয় বা এয়াৰ ব্ৰিথিং ফিছ বা ২২ মাছ বুলি কোৱা হয় আপোনালোকে নিশ্চয় শুনি আছে আমাৰ ডক্টৰ সঞ্জয় শৰ্মাই আপোনালোকক কৈ আছে মীন উন্নয়ন বিষয়া যে এবিঘা মাটিত আপোনালোকে কিমান পোনা মেলিব ৩০,০০০ পোনা মেলিব পাৰে এবিঘা পানীকালি ৩০,০০০লৈকে পোনা মেলিব পাৰি তেনেকুৱা ২২ মাছ যদি পালন কৰে তেনেহ'লে ৩০,০০০লৈকে মেলিব পাৰি গতিকে এই যে ধৰক যে আমাৰ যিবিলাক মীন পালকে আমি প্ৰশ্ন সুধিছিলোঁ যে আপোনালোকে পোনা কিমান মেলিছিল তেওঁলোকে তাৰমানে ধৰক যদি এবিঘা পানীকালিত তেওঁলোকে কৈছে যে ৭০,০০০ পৰা ৮০,০০০ পোনা মেলিছে গতিকে প্ৰথমতে তেওঁলোকে অন্ততঃ আমাৰ যিটো নিৰিখ এই নিৰিখতকৈ প্ৰায় দুগুণতকৈ বেছি পোনা মেলিছে এইটো এটা মৃত্যুমুখত পৰা এইটো এটা কাৰণ হ'ব পাৰে কাৰণ যেতিয়া ঘন হ'ব কাৰণ লাহে লাহে মাছৰ পোনাখিনি সৰু অৱস্থাত আছিল যথেষ্ট চালুকীয়া অৱস্থাত আছিল সেইখিনি মাছৰ খাদ্য প্ৰয়োগ কৰাৰ ফলত বা এমাহ ডেৰমাহ উকলি যোৱাৰ ফলত সেইখিনি ডাঙৰ হৈ গ'ল গতিকে তাক যিটো দ্ৰৱীভূত অম্লজানৰ পৰিমাণ নিশ্চয়কৈ বেছি হ'ল দ্বিতীয়তে আমি লক্ষ্য কৰিছোঁ যে পানীৰ উষ্ণতা যিটো আমাৰ টেম্পাৰেচাৰ এই টেম্পাৰেচাৰ সাধাৰণতে আমাক মাছ পালনৰ কাৰণে পানীৰ উষ্ণতা যিটো দ্ৰৱীভূত অম্লজানৰ পৰিমাণ 26ৰ পৰা 32 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত হ'ব লাগে এইটো এটা উত্তম নিৰিখ আৰু এইটো কিন্তু আমি লক্ষ্য কৰিছোঁ যে কেতিয়াবা আমাৰ যিকোনো কাৰণতে নহওক যে গৰমৰ প্ৰকোপটো বাঢ়িছে গতিকে পানীৰ দ্ৰৱীভূত অম্লজানৰ পৰিমাণটো যিহেতু এটা নিৰ্দিষ্ট নিৰিখত থাকিব লাগে উষ্ণতা বৃদ্ধি হৈ যোৱাৰ লগে লগে তেতিয়া নিৰিখটো এই যিটো দ্ৰৱীভূত অম্লজানৰ যিটো নিৰিখ এইটো কমি গৈ থাকে তাৰমানে যিমানে পানীৰ উষ্ণতা বাঢ়িব সিমানে পানীৰ দ্ৰৱীভূত অম্লজানৰ পৰিমাণটো কমি গৈ থাকে এটা বিপৰীত এটা মানে ৰিলেশ্যনশ্বিপ এটা আছে যিটোক এডভাৰ্ছ ৰিলেশ্যনশ্বিপ বুলি কোৱা হয় গতিকে এই যে অক্সিজেনৰ পৰিমাণটো কমি যোৱাৰ কাৰণে যিহেতু তাত মানে পানীৰ অম্লজানৰ পৰিমাণটো কমি যোৱাৰ কাৰণেও তাৰমানে তাত যদি ঘনত্ব মাছৰ ঘনত্বটো যদি বেছি হয় অক্সিজেনৰ পৰিমাণটো কমি যোৱাৰ কাৰণেও বহুতখিনি মাছ একেলগে বিশেষকৈ পুৱতি নিশা কাৰণ মানে দিনত যিখিনি অক্সিজেন ইতিমধ্যে সূৰ্যৰ পোহৰ তাত থকা উদ্ভিদ প্লৱকৰ কাৰণে যিখিনি অক্সিজেন জমা হৈছিলে সেইখিনি লাহে লাহে মাছে গ্ৰহণ কৰাৰ ফলত
পুৱতি নিশা এই চিটুৱেশ্যনটো হ'ব পাৰে সেইকাৰণে মাছ মৃত্যুমুখত পৰিব পাৰে দ্বিতীয় কাৰণ সেইটো তৃতীয় কাৰণটো হৈছে যে আমাৰ সাধাৰণতে মাছৰ খাদ্য পৰিপূৰক খাদ্য যোগান ধৰিব লাগে কাৰণ এইবিলাক মাছে সাধাৰণতে পৰিপূৰক খাদ্য খায় গতিকে পৰিপূৰক খাদ্য খোৱাওঁতে এটা কথা আমাৰ মীনপালকসকলে সদায় অনুধাৱন কৰিব লাগে যে মাছৰ যিটো দৈহিক ওজন সেই দৈহিক ওজনৰ 4 পৰা 5% দৈহিক ওজনৰ মাছৰ খাদ্যহে সিমান পৰিমাণৰ খাদ্যহে মাছটো খাব পাৰে গতিকে যদি ধৰক গোটেইখিনি মাছ আমি এটা অনুমান কৰোঁ যে 100 কেজি হৈছে বা কিবা হৈছে তেনেহ'লে তাত মানে প্ৰয়োগ কৰিবলগীয়া খাদ্যৰ পৰিমাণ হৈছে প্ৰতিদিনে 4 কেজিৰ পৰা 5 কেজি ওজনৰ হয় তেনেকুৱা প্ৰয়োজন হৈছে আপুনি এই কথাখিনি আকৌ এবাৰ আমাৰ মীনপালকসকলক কৈ দিয়ক যে কিমান পৰিমাণৰ খাদ্য আচলতে মাছক দিব লাগে কিমান ডাঙৰ হ'লে কিমান খাদ্য দিব তাৰমানে আমাৰ সাধাৰণতে মীনপালকসকলৰ এটা ভুল ধাৰণা থাকে যে আমি যিমানে বেছি খাদ্য খুৱাওঁ যিমানে বেছি খাদ্য প্ৰয়োগ কৰোঁ সিমানে মাছখিনি সেইখিনি খাদ্য খাব গতিকে খোৱাৰ ফলত মাছখিনিৰ যিটো বৃদ্ধি সেই বৃদ্ধিখিনি সোনকালে হ'ব তেওঁলোকে সোনকালে হ'ব বুলি সাধাৰণতে ভাবে কিন্তু এইটো কথা মই আজি আমাৰ মীনপালকক বন্ধুসকলক বা আমাৰ শ্ৰোতা বন্ধুসকলক মই পুনৰবাৰ আপোনালোকক ক'ব বিচাৰিছোঁ যে যিকোনো জীৱ বা যিকোনো বস্তুৰে এটা নিৰ্দিষ্ট এটা নিৰিখতহে তেওঁলোকে খাদ্য খাব পাৰে আমি যেনেকৈ আমাক দুসাঁজ আমি খাদ্য খাওঁ গতিকে আমাক এটা নিৰ্দিষ্ট নিৰিখত যদি আমাক যিমানখিনি খাব দিব আমি সাধাৰণতে এজন মানুহৰ এটা হিচাপ আছে সিমানখিনি খাদ্যহে আমি হয়তো 50 গ্ৰাম বা 100 গ্ৰামৰ চাউলৰ ভাত আমি খাব পাৰোঁ ঠিক তেনেদৰে মাছৰো তাৰমানে এটা নিৰিখ আছে যে 1 কেজি মাছ যদি 1 কেজি মাছ হয় তেনেহ'লে সেই 1 কেজি মাছটোৰ তাৰ 4 পৰা 5% মানে বডি ৱেটৰ 4 পৰা 5% নিৰিখে মানে খাদ্য হিচাপত সি দিনটোত গ্ৰহণ কৰিব পাৰে গতিকে এতিয়া যদি তাৰমানে মীনপালকজনে খাদ্যৰ পৰিমাণটো হঠাৎ যদি বঢ়াই গৈ থাকে তেতিয়াহ'লে কি হ'ব পাৰে এই যে অৱশিষ্ট হ'ল এই যে যিখিনি হয়তো খাদ্য তেওঁলোকে নাখালে এইখিনি তাৰমানে পানীৰ লগত মিহলি হৈ এইখিনি এমনিয়া গেছৰ এটা ফৰ্মৰ সৃষ্টি কৰিব পাৰে আৰু এই এমনিয়া গেছটো সাধাৰণতে এমনিয়াটো এটা বিষ সেইটো যেতিয়া এমনিয়াৰ পৰিমাণটো যেতিয়া পানীত বেছি হৈ যায় তেতিয়াহ'লে এইটো বিষ আৰু এনেকৈ যদি এমনিয়াৰ পৰিমাণটো এদিন দুদিন তিনিদিন এনেকৈ হয় চতুৰ্থ দিনৰ পৰা ই তাৰমানে পানীত মানে যথেষ্ট অপকাৰ কৰিব আৰু মাছখিনি লাহে লাহে মানে খাদ্যৰ প্ৰতি অনিশা এটা আহি যায় কাৰণ এইটো এটা বিষ যিহেতু পানীৰ লগত মিহলি হৈ থাকে গতিকে খাদ্যৰ প্ৰতি অনিশা আহে আৰু হঠাৎ যেতিয়া এই মীনপালকসকলে যদি এইটো অনুধাৱন কৰিব নোৱাৰে তেওঁ খাদ্য দিছিল তেতিয়া দেখিব যে পঞ্চম দিনাখন কোনো খাদ্যই তেওঁ গ্ৰহণ কৰা নাই মাছখিনি গ্ৰহণ কৰা নাই আৰু নকৰাৰ ফলত গোটেই খাদ্যখিনিয়ে তলত পৰি গৈ আকৌ এটা বিকৰ সৃষ্টি কৰিব আৰু যাৰ ফলত গোটেই মাছখিনি অকালতে মৃত্যুমুখত পৰে তাৰমানে মীনপালকসকলে যদি তেওঁ যিমান পৰিমাণৰ খাদ্য দিব লাগে তাতকৈ যদি সোনকালে ডাঙৰ হওক বুলি অধিক পৰিমাণৰ খাদ্য দিয়ে আৰু সেই খাদ্যই এটা সময়ত বিষলৈ ৰূপান্তৰিত হৈ মাছৰ মৃত্যুমুখত পৰে আৰু এইটো কথাই আমি অনুধাৱন কৰিছোঁ আমি সাধাৰণতে আমাৰ কামৰূপ জিলাৰ হাজো অঞ্চলৰ যি 3-4টা মান এনেকুৱা ঘটনা হৈছে তাতে আমি অনুমান কৰিছোঁ যে আমি পানীৰ যেতিয়া পৰীক্ষা কৰিছোঁ তাত এমনিয়াৰ পৰিমাণটো যথেষ্ট বাঢ়িছে আৰু যিটো এমনিয়া মাছ সাধাৰণতে পালন কৰাৰ কাৰণে উপযোগী নহয় এতিয়া আমি মীনপালকসকলক পৰামৰ্শ হিচাপত মানে ধৰক তেওঁলোকে কি কৰা উচিত বিশেষকৈ বায়ুচাখী মাছখিনি পালন কৰাৰ ক্ষেত্ৰত কাৰণ আপুনি নিশ্চয়কৈ গম পায় যে এবিঘা পানীকালিৰ পুখুৰী এটাত যদি আমি এনেকুৱা ধৰণৰ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ বুলি কোৱা হয় এনেকুৱা ধৰণৰ মাছক যে পাভ শিঙৰা তাৰপিছত শিঙি মাগুৰ এনেকুৱা ধৰণৰ মাছখিনিক সাধাৰণতে অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ বুলি কোৱা হয় এই মাছখিনি যদি তেওঁ এবিঘা পানীকালিত খুব ভালকৈ নিয়ম নীতি মানি যদি চলে তেনেহ'লে এনেকুৱা মাছ বিক্ৰী কৰি তেওঁলোকে বছৰেকত 2.5 পৰা 3 লাখ টকা আয় কৰিব পাৰে 6 মাহৰ সময়ৰ ভিতৰত এবিঘা পানীকালি যদি তাৰ মানে ধৰক ডেপথটো তাৰমানে এটা নিৰ্দিষ্ট আমি সাধাৰণতে 1 মিটাৰৰ পৰা 1.5 মিটাৰ মান আমি এটা অনুমান কৰিছোঁ গতিকে যদি এইটো নিৰিখ সেইকাৰণে 3টা বস্তু বা 4টা বস্তু তেওঁলোকে কৰিব লাগে এই ক্ষেত্ৰত বিশেষকৈ এতিয়াও সময় আছে তেওঁলোকে নিৰাশ নহয় এই জুন মাহৰ পৰাই তেওঁলোকে এই পালন প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰে কাৰণ যেহেতু এতিয়া এইবিলাক মাছৰ পোনাটো যথেষ্ট উপলব্ধ হৈছে আমাৰ অসমতে এতিয়া আমাৰ চৰকাৰ ফিছ চিট প্ৰডিউচাৰ্ছ এটা আছে আমাৰ বৰপেটা ৰোডৰ ওচৰত মানিকপুৰৰ সমীপত তেওঁ সুলভ মূল্যতে এনেকুৱা ধৰণৰ মাছৰ আমাৰ মীনপালকসকলক তেওঁলোকে যোগান ধৰি আহিছে আগতে 2 বছৰ আগতে আমাৰ মীনপালকসকলে বিভিন্ন বহিৰাজ্যৰ পৰা এইবিলাক পোনা আনিব লাগিছিল আৰু বহিৰাজ্যৰ পৰা পোনা আনোতে ট্ৰেন্সপৰ্টেশ্যন কষ্টে হওক বা তাৰ পানীৰ এমনিয়াৰ পৰিমাণ হওক এইবিলাক বৃদ্ধি হৈ বহুতখিনি মাছ
আহতে মৃত্যুমুখত পৰিছিল কিন্তু এতিয়া মানে সৌভাগ্যক্ৰমে আমাৰ যেটো স্থানীয় মেইন পালকসকলে বা মেইন পোনা উৎপাদনকাৰীসকলে এনেকুৱা ধৰণৰ মাছৰ পোনা উৎপাদন কৰি তেওঁলোকে মানে সাধাৰণতে মেইন পালকসকলক ঘৰতে দি থৈ যোৱাৰ ব্যৱস্থা কৰে এইটো এটা আমাৰ সুবিধা হৈছে গতিকে আৰু পাভ মাছৰ আপুনি যদি চাই বজাৰ মূল্য তাৰ প্ৰায় 800 পৰা 1000 টকালৈকে বজাৰ মূল্য পাব পাৰে হয় আৰু দ্বিতীয়তে মই আপোনাক অকমান ৰখাব খুজিছো আৰু আপুনি যে ক'লে যে এই বায়ুচাখী মাছ বিশেষকৈ পাভ শিঙি মাগুৰ শিঙৰা এই বায়ুচাখী মাছবোৰৰ পোনা এতিয়া আপুনি ক'ৰ পৰা মীন পালকসকলে যিবিলাক আগ্ৰহী যে তেওঁলোকে নতুনকৈ মীন পালন কৰিব বিচাৰিছে বা যিহেতু অৰ্থনৈতিকভাৱে খুব লাভালাভ আছে এই কেইটা মাছত তেওঁলোকে ক'ৰ পৰা এই পোনাবিলাক সংগ্ৰহ কৰিব পাৰিব গতিকে এতিয়া আপুনি জানি হয়তো সুখী হ'ব বা আমাৰ মীন পালকসকলে সুখী হ'ব যে এনেকুৱা ধৰণৰ বিশেষকৈ পাভ বা শিঙৰা বা এনেকুৱা মাগুৰ শিঙি কাৱৈ এনেকুৱা ধৰণৰ মাছৰ পোনা এতিয়া আমাৰ থলুৱা মীন পালকসকলে উৎপাদন কৰিবলৈ সক্ষম হৈছে আমাৰ সাধাৰণতে আমাৰ এনেকুৱা জিলাবিলাকৰ ওচৰতে আমাৰ বৰপেটা ৰোডৰ সমীপৰ এটা চৰকাৰ ফিছ চিট ফাৰ্ম বুলি এখন ফাৰ্ম আছে তেওঁলোকৰ সেই আমাৰ এইটো বঙাইগাঁও জিলাত পৰে মানিকপুৰৰ সমীপৰ গতিকে তেওঁ মানে বহু হাজাৰ মাছৰ পোনা বিশেষকৈ সিদিনাখন ফোনেৰে তেওঁলোকক অৰ্ডাৰ দিছে আৰু তেওঁলোকে নিজে আহি ইয়াত মানে আমাৰ মীন পালকসকলক যিমান যি নিৰীক্ষত লাগে সেই নিৰীক্ষ মতে তেওঁলোকে পোনাখিনি সুলভ মূল্যত যোগান ধৰিছে যে ধৰক মাছৰ সাইজ লৈ অকমান কথা থাকে কেনেকুৱা কি গতিকে 1 টকাৰ পৰা হয়তো 2.5 টকা মানৰ ভিতৰত তেনেকুৱা এটা মাছৰ পোনা তেওঁলোকে যোগান ধৰিছে গতিকে এইটো এটা নিশ্চয়কৈ শুভ লক্ষণ গতিকে যেহেতু আমাৰ সময় এতিয়া মানে জুন মাহটো গুৰুত্বপূৰ্ণ মাহ গতিকে জুন মে মাহত আমি এইবাৰ যেহেতু বৰষুণ আৰম্ভ হৈছিল গতিকে মে মাহত তেওঁলোকে কৰিব পাৰিছিল গতিকে এতিয়া সময় উকলি যোৱা নাই জুন মাহ জুলাই আগষ্ট এইবিলাকৰ পৰা আৰম্ভ কৰি নৱেম্বৰ মাহলৈকে গতিকে এই 5-6 মাহৰ ভিতৰতে এটা মাছৰ যদি পাভ মাছ এটা যদি 60 পৰা অন্তত 100 গ্ৰামৰ ওজনপ্ৰাপ্ত হয় তেনেহ'লে আমাৰ যদি আমি এটা হিচাপ কৰিছিলোঁ যে আমি এনেকুৱা যদি 30,000 মাছৰ পোনা মেলিব পাৰে তাৰোপৰি আমাৰ উৰ্ধ্বস্তৰ কাৰণ এইবিলাক মাছ সাধাৰণতে পানীৰ নিম্ন স্তৰত থাকে গতিকে উৰ্ধ্বস্তৰৰ কাৰণে আমি সাধাৰণতে আমি বাহু বা ভকুৱা মাছ আমি কেইটামান বাহু বা ভকুৱা মাছো আমি মেলিব পাৰোঁ আৰু এই পানীৰ যিখিনি অতিৰিক্তভাৱে বাহু বা ভকুৱা মাছক আমি বেলেগ খাদ্য খুৱাব লগা নহয় পানীৰ যিটো প্লেংটন যিটো প্লবক বুলি কোৱা হয় এই প্লবকবিলাক খায়ে ভকুৱা মাছে অন্তত 2 কেজিৰ পৰা 2.5 কেজি ওজনপ্ৰাপ্ত হৈছে তাৰ মানে আপোনাৰ ধৰক পাভ মাছ মেলিলে পুখুৰীটোত যিটো পৰিমাণৰ মেলিব লাগে বিঘা মাটিকালিৰ যিটো পুখুৰী তাত পাভ মাছ মেলিলে আৰু আপোনাৰ তাত বাহু মাছ বা বাহু মাছ ভকুৱা মাছটো আপোনাৰ মেলিব পাৰে খুব কম পৰিমাণে হয় 100টা মানে এবিঘা পানীকালিত 100টাৰ পৰা 150টা তেনেকুৱা ধৰণৰ অলপ ডাঙৰ আকৃতিৰ মাছটো মেলিব পাৰে কাৰণ এই বাহু মাছে আমাৰ পাভ মাছ বা এনেকুৱা ধৰণৰ মাছক কোনো ধৰণৰ অনিষ্ট নকৰে আৰু এইবিলাক বাহু মাছটো সাধাৰণতে পানীৰ উৰ্ধ্বস্তৰত থাকে আৰু পানীৰ উৰ্ধ্বস্তৰত ইতিমধ্যে আমাৰ যিখিনি এৰেহা খাদ্য বা এইবিলাক থাকিব তাৰ ফলত এবিধ প্লবকৰ সৃষ্টি হয় আৰু এই প্লবকখিনি খায়ে আমাৰ বাহু মাছ বা ভকুৱা মাছখিনি মানে প্ৰায় 2 কেজিৰ পৰা 2.5 কেজি ওজনপ্ৰাপ্ত হয় আৰু এবিঘা পানীকালিত প্ৰায় 150 পৰা 200 কেজি অতিৰিক্তভাৱে আমি বাহু মাছ উৎপাদন কৰিব পাৰি আৰু আপুনি আৰু এইকেইটা কথা ক'লে যে কিমান পৰিমাণৰ মাছ মেলিব লাগিব আৰু কিমান পৰিমাণৰ খাদ্য দিব লাগিব এতিয়া আমি 3 নম্বৰ কথাটোলৈ আহিছো যে এটা পুখুৰী যেতিয়া এতিয়া গৰমৰ দিনত অত্যন্ত গৰম পৰিছে বা আৰু যদি গৰম অধিক হয় এতিয়া পুখুৰীটোৰ যিটো মানে অক্সিজেন লেভেলটো নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব মাছ যদি ধৰক ওপৰটো খুব গৰম হৈ যায় তেতিয়া মাছৰ মৃত্যু ঘটিব পাৰে তাৰ কাৰণে এতিয়া পুখুৰীটোৰ যিটো অক্সিজেনৰ মানে ক্ষমতা যে চাৰিওফালে সমানুপাতিক কৰি ৰাখিবৰ কাৰণে কিবা ব্যৱস্থা আছে হয় অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যে এই যে ধৰক বায়ুচাখী মাছ আমি যে পালন কৰিলোঁ বা ইয়াৰ কাৰণে সাধাৰণতে মাছৰ পৰিমাণটো আমি উল্লেখ কৰিছোঁ যে এটা নিৰ্দিষ্ট পৰিমাণৰ যে এবিঘা পানীকালিত আমি 30,000টা এনেকুৱা ধৰণৰ বায়ুচাখী মাছ আমি পালন কৰিব পাৰোঁ নিৰ্ভয়ে তাৰোপৰি মানে আমি উল্লেখ কৰিছোঁ যে মাছৰ খাদ্য যে মাছৰ যিটো বডি ৱেট মানে যিটো দৈহিক ওজন সেই দৈহিক ওজনৰ 4 পৰা 5% আমি খাদ্য খোৱালে যথেষ্ট হয় আমি হয়তো খাদ্যৰ পৰিমাণটো ৰাতিপুৱা এবাৰ দিলোঁ আৰু এবাৰ আবেলি পৰিমাণত দিলোঁ সমান ভাগত আমি দিলোঁ কিন্তু এদিনত তাৰমানে 4 পৰা 5% দৈহিক ওজনতহে আমি খাদ্যখিনি খোৱালোঁ তৃতীয়তে আপুনি সোধাৰ দৰে যে আমি এই যে পানীত মানে গুণগত মানদণ্ড অক্ষুণ্ণ ৰখাৰ কাৰণে বা পানীৰ দ্ৰৱীভূত
অম্লজানৰ পৰিমাণটো ঠিক কৰি ৰখাৰ কাৰণে বা পানীৰ যিটো উষ্ণতা কাৰণ সাধাৰণতে আমি দেখো যে খুব গৰম পৰিলে ওপৰ ঊৰ্ধ্ব স্তৰত তাৰমানে খুব গৰম হয় তলিটোত আমাৰ সাধাৰণতে ঠাণ্ডা হৈ থাকে আমি যদি ইকুইলিব্ৰিয়াম কৰি মানে আমি যদি আমাৰ স্ক্ৰিনত আপোনালোকে দেখা পোৱাৰ দৰে যে আমি যদি বাটন যন্ত্ৰ বা এৰেশ্যন সিস্টেম কিছুমান আজিকালি এইটো কাষ্টমাৰাইজ কৰিও বনাই ল'ব পাৰি যদি কাৰোবাৰ মানে পুখুৰীটো অকমান দীঘলীয়া হয় তেনেহ'লে আমি কাষ্টমাৰাইজ কৰি পাইপ সৃষ্টি কৰি আমি তেনেকৈ বনাই ল'ব পাৰোঁ আমাৰ সাধাৰণতে যিবিলাক সোলাৰ এৰিয়েটৰ যোগান ধৰা কোম্পানী আজিকালি বহুত আছে বিশেষকৈ চেলকো ফাউণ্ডেশ্যন বুলি এটা অৰ্গেনাইজেশ্যনে আমাৰ ৰাজ্যখনৰ মীন পালকসকলৰ সহায়ৰ হাত আগবঢ়াই আহিছে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ সাবসিডি দি হ'লেও এই যে সৌৰ এনাৰ্জি এইটো সৌৰ শক্তিটো যে আমাৰ একুৱাকালচাৰৰ ক্ষেত্ৰত বা আমাৰ জলসংবৰ্ধনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে যথেষ্ট ফলপ্ৰসূ হিচাপত কাম কৰিছে গতিকে আমাৰ মীন পালকসকলক এইটোৱে মই পৰামৰ্শ দিব বিচাৰোঁ যে এতিয়াৰ পৰা তেওঁলোকে যিবিলাক বায়ুচাখী মাছ পালন কৰা পুখুৰীবিলাকত তেওঁলোকে কাষ্টমাৰাইজ কৰি যে নেট বেচিছত সোলাৰ প্লেট বহুৱাই আৰু এইটোক মানে চৰকাৰে আজিকালি যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে তেওঁলোকে সাবসিডিও গ্ৰহণ কৰিব পাৰে আৰু যদি কিবা কাৰণত সাবসিডিৰ কেন্দ্ৰত অসুবিধা হয় তেনেহ'লে এনেকুৱা এবিঘা পানীকালিৰ পুখুৰী এটাৰ কাৰণে 4খন প্লেটৰ দৰকাৰ হ'ব আৰু ইয়াৰ পৰা তেওঁলোকে যদি এইটো ডিফিউজ এৰেটৰ বুলি কোৱা হয় এই ডিফিউজ এৰেটৰটো নিজে সৃষ্টি কৰাই তেতিয়াহ'লে পানীটো কি কৰিব এটা বুৰবুৰণি কাটিব তলৰ পানীটো ওপৰলৈকে উঠি আহিব আৰু এনেকুৱা হোৱাৰ ফলত মানে তলত যিখিনি মানে ঠাণ্ডা পানী আছিল সেইখিনি ওপৰলৈকে উঠি আহিল গতিকে পানীৰ এটা বেলেঞ্চত আহি গ'ল অক্সিজেনৰ পৰিমাণটো ঠিকে পৰিমাণে থাকিল আৰু পানীৰ যেহেতু এটা তলৰ পৰা এটা মুভমেন্ট এটা যেহেতু আহিব তেতিয়া মাছবিলাকেও তাৰমানে ইফালৰ পৰা সিফালে তেওঁলোকে এটা মুভমেন্ট কৰিব পাৰিব আৰু যাৰ ফলত তেওঁলোকৰ তাৰমানে যিটো মেটাবলিজিং এক্টিভিটি সেই মেটাবলিজিং এক্টিভিটিটো তেওঁলোকৰ বাঢ়িব আৰু তেওঁলোকৰ খোৱাৰ প্ৰতি মানে যিটো খোৱাৰ টেন্ডেন্সি এই টেন্ডেন্সিটো বাঢ়িব আৰু যাৰ ফলত তাৰমানে তেওঁলোকৰ মাছৰ বৃদ্ধিটো আশানুৰূপ হ'ব আৰু এই যিটো আপুনি বাটন যন্ত্ৰৰ কথা ক'লে যাৰ কাৰণে অক্সিজেন লেভেলটো ঠিকে থাকিব মাছৰ এই বাটন যন্ত্ৰটোৰ ধৰক খৰচ কিমান এবিঘা মাটিৰ কাৰণে যদি আপুনি তাক বাটন যন্ত্ৰ এটা আমি যদি সাধাৰণতে এবিঘা পানীকালিৰ পুখুৰী যদি আমি ষ্টেণ্ডাৰ্ড হিচাপত ধৰোঁ আৰু আমি যদি তাত 1.5 মিটাৰ পানী থকা বুলি আমি যদি অনুমান কৰোঁ সাধাৰণতে আমাৰ পুখুৰীবিলাক 1.5 মিটাৰ বা 2 মিটাৰৰ ভিতৰত পানী থাকে আৰু আমাৰ বায়ুচাখী মাছ পালন কৰিব লাগিলে 1.5 মিটাৰৰ পৰা 2 মিটাৰ মান হ'লে হয় গতিকে তাৰ কাৰণে এটা বাটন যন্ত্ৰৰ প্ৰয়োজন হয় আৰু সেই বাটন যন্ত্ৰটো মানে 10 বছৰৰ কাৰণে তাৰ ভেলিডিটি থাকে যে যিবিলাক সোলাৰ প্লেট বহুৱা হ'ব আমি সাধাৰণতে সোলাৰ প্লেটৰ কথা বেছিকৈ কিয় উল্লেখ কৰিছোঁ যে আমাৰ সাধাৰণতে যে সৌৰ শক্তি আমি একুৱাকালচাৰত ব্যৱহাৰ কৰিলে আমি যথেষ্ট ফলপ্ৰসূ হ'ব পাৰোঁ আৰু ইয়াৰ পৰা যিটো এনাৰ্জি আমি দিনত যিটো মানে ধৰক খুব যে গৰম পৰিছে ইয়াৰ মানে প্ৰকৃতাৰ্থত আমি এই যে গৰম যে এনে পেলাই নথয় তাৰ শক্তিটো আমি আহৰণ কৰি আমি বেটাৰীৰ জৰিয়তে ৰাখি থৈ ৰাতিপুৱা সময়ত যেহেতু আমাৰ অক্সিজেনৰ এই যিটো সমস্যা হয় গতিকে তাত আমি মানে চলাই দিবৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু এনেকুৱা এটা এবিঘা পানীকালিৰ পুখুৰী এটাৰ কাৰণে এৰেশ্যন ছিষ্টেমত কৰিব পাৰিলে প্ৰায় 1 লাখৰ পৰা 1.5 লাখ মান টকা এটা তেনেকুৱা এৰেশ্যনৰ এটাৰ মানে খৰচ পৰে আৰু এইটো 10 বছৰৰ কাৰণে এইটো মানে গেৰাণ্টেড থাকে যে 10 বছৰৰ কাৰণে এইটো নষ্ট নহয় গতিকে তেতিয়াহ'লে আমাৰ যদি আমি হিচাপ কৰোঁ তেনেহ'লে আমাৰ প্ৰতি বছৰত এটা ধৰক যিটো ব্যয় হ'ব সৌৰ শক্তিৰ পৰা 10ৰ পৰা 15,000 মান টকাহে মানে ব্যয় হয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই সূৰ্য ঘৰ প্ৰকল্পৰ জৰিয়তে আঁচনিৰ জৰিয়তে সৌৰ শক্তিৰ যিটো কথা এইটো খুব গুৰুত্ব দি আহিছে আমি এতিয়া এই যিখিনি আপুনি বাটন যন্ত্ৰৰ কথা ক'লে যন্ত্ৰটো আপুনি ক'লে যে এনেকে কৰিব পাৰি এতিয়া এই যন্ত্ৰটো ক'ৰ পৰা ক্ৰয় কৰিব মীন পালকসকলে ক'ৰ পৰা ক্ৰয় কৰিব গতিকে এইখিনিতে মীন পালকসকলৰ জ্ঞাতাৰ্থে মই জনাইছোঁ যে আমাৰ এইবিলাকৰ ক্ষেত্ৰত সহায় কৰাৰ কাৰণে চেলকো ফাউণ্ডেশ্যন এইটো সাধাৰণতে এটা বেচৰকাৰী সংস্থাই হয় তেওঁলোকে তাৰমানে আমাৰ অসমত বিশেষকৈ তেওঁলোকে ইতিমধ্যে ঝাৰখণ্ডত যথেষ্ট কাম কৰিছে আমাৰ অসমতো যোৱা 2 বছৰ ধৰি তেওঁলোক আহিছে তেওঁলোকে আমাৰ বিশেষকৈ মানে জলসংবৰ্ধনৰ ক্ষেত্ৰত বা যিটো একুৱাকালচাৰ এই একুৱাকালচাৰৰ উন্নয়নৰ কাৰণে কেনেদৰে সৌৰ শক্তিটো ব্যৱহাৰ কৰিব পাৰি এইটো কাৰণে যথেষ্ট তেওঁলোকে আলোচনা চক্ৰ বা সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে প্ৰচাৰ কৰিছে আৰু আমি কামৰূপ জিলা মীন উন্নয়ন বিভাগৰ ফালৰ পৰাও যথেষ্ট এৱাৰনেছ সৃষ্টি কৰি ইতিমধ্যে তেনেকুৱা সৌৰ শক্তিচালিত বা সোলাৰ প্লেট ব্যৱহাৰ কৰি এৰেশ্যনৰ ব্যৱস্থা কৰিছোঁ আৰু যদি কেনেবাকৈ এৰেশ্যনৰ কিবা অসুবিধা হয় সৌৰ প্লেট কেইখনমান আনি
তো এটা পুখুৰীৰ পৰা আনটো পুখুৰীলৈকে যদি পানীৰ ধৰক দিয়াৰ ব্যৱস্থাও কৰিব পাৰি তেতিয়াও তাৰমানে কি হয় আমাৰ সাধাৰণতে কি হয় যে এটা পুখুৰীৰ পৰা আনটো পুখুৰীলৈকে পানী দিয়াৰ ব্যৱস্থা যদি আমি দিনত 2 ঘণ্টা বা 3 ঘণ্টা সময় যদি আমি কৰিব পাৰোঁ তেনেহ'লে এই যিটো ৱাটাৰ এক্সচেঞ্জ এই ৱাটাৰ এক্সচেঞ্জৰ ফলতো তাৰমানে অক্সিজেনৰ পৰিমাণটো তেতিয়াহ'লে বহুতখিনি তাৰমানে এটা বেলেঞ্চত থাকিব আৰু যে খুব গৰম দিছে ধৰক আজি খুব গৰম দিছে গতিকে আমি তলৰ পৰা নিৰ্গমন কৰি পাইপডাল পুতি যদি তলৰ পৰা পানী আমি উঠাই যদি পুখুৰীটোত আমি দিব পাৰোঁ অন্ততঃ 2-3 ঘণ্টামান সময় যদি আমি পানী দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লেও আমাৰ কি হ'ব বহুখিনি তাৰমানে যিটো এমনিয়া ফৰ্ম বা আমাৰ যিটো উষ্ণতা এই উষ্ণতাটো আমি এটা মেইনটেইন কৰি ৰাখিব পাৰিম বা আমাৰ যিটো পানীত এমনিয়া হোৱাৰ যিটো প্ৰৱণতা সেইটো বহুতখিনি নাইকিয়া কৰিব পাৰিম আৰু যিটো এক্সেছ পানী যিটো তাৰমানে পানী দি থকাৰ ফলত পুখুৰীটো এটাত অকণমান হয়তো বাঢ়ি যাব তাৰ কাৰণে নিৰ্গমন নলী কৰি আমি সেই পানীটো যাতে উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ সেইটোও কৰা যায় বহুত মীনপালকসকলে সেইটোও কৰিছে তলৰ পৰা পানীটো উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছে তলৰ পানীটো সাধাৰণতে অলপ শীতল হয় গতিকে ঠাণ্ডা হয় গতিকে গৰম পানীৰ লগত শীতল পানীটো যেতিয়া মিহলি হ'ব তেতিয়া পানীৰ তাৰমানে টেম্পাৰেচাৰটো এটা মেইনটেইন হৈ থাকে আৰু অতিৰিক্ত পানীখিনি তেওঁলোকে উলিয়াই দিয়াৰ এটা ব্যৱস্থা কৰিছে গতিকে এনেকুৱা ধৰণৰ কৰিলেও আমি অন্ততঃ মাছখিনিৰ কোনো হিন্দেৰি নোহোৱাকৈ আমি পালন কৰিব পাৰোঁ আৰু আপুনি যি বায়ুচাখী মাছৰ কথা ক'লে এই বায়ুচাখী মাছ বিশেষকৈ পাভ মাছটো বা শিঙৰা মাছ মাগুৰ শিঙি এইবিলাক মাছৰ সাধাৰণতে আমাৰ আগতে খেতি কৰা হোৱা নাছিল অসমত এইবিলাক আমি নেচাৰেলি আমি প্ৰাকৃতিকভাৱে এইবিলাক মাছ পাইছিলোঁ এতিয়া কথাটো হৈছে কি এই মাছকেইবিধ যিহেতু এতিয়া আমাৰ পুখুৰীত ইয়াক পোহা হৈছে বা পুখুৰীত বিভিন্ন ধৰণে খেতি কৰা হৈছে মীন পালন কৰা হৈছে এই লাভালাভটো কেনেকুৱা এই মাছৰ হয় নিশ্চয়কৈ সেইকাৰণে এইকেইবিধ মাছক সাধাৰণতে যি বাইশাখী এইকেইবিধ মাছক মানে আমি বাইশাখী বুলি কিয় বাইশাখী তাৰমানে বাইশাখী মাছক এইকাৰণে কোৱা হয় যে ইহঁতে পানীৰ দ্ৰৱীভূত অম্লজানৰ ওপৰত 100% নিৰ্ভৰ নকৰি ই বায়ুমণ্ডলৰ পৰা অক্সিজেনটো গ্ৰহণ কৰিব পাৰে সেইকাৰণে এতিয়া ধৰক আমি ৰৌ বাহু মেৰিকা এই ৰৌ বাহু মেৰিকাটো আমি এবিঘা পানীকালিত আমি সৰ্বোচ্চ 1000 পোনা মেলিব পাৰোঁ কাৰণ ইহঁত বাইশাখী নহয় ইহঁতে পানীৰ দ্ৰৱীভূত অম্লজানৰ ওপৰত 100% নিৰ্ভৰ কৰে কিন্তু এই যিহেতু বাইশাখী হোৱাৰ কাৰণে আমি 30 টাইমছ বেছি 30% বেছি আমি কি কৰিব পাৰোঁ পোনা মেলিব পাৰোঁ তাৰমানে 1000 পোনা আমি এবিঘা পানীকালিত ৰৌ বাহু মেৰিকা মেলিব পাৰিছিলোঁ আমি এবিঘা পানীকালিত 30,000লৈকে এই পোনাখিনি মেলিব পাৰোঁ কাৰণ ইহঁতে বায়ুমণ্ডলৰ পৰাও অক্সিজেনটো গ্ৰহণ কৰিব পাৰে যদি কিবা কাৰণত শ্বৰ্টেজ হ'ল তেতিয়াহ'লে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰিব পাৰে কিন্তু এটাই কথা হয় যে সাধাৰণতে বাইশাখী মাছবিলাক সাধাৰণতে মই প্ৰত্যেক বাইশাখী মাছ বুলি কোৱা নাই কাৰণ আমাৰ কাৱৈ মাছটো বাইশাখী মাছ কিন্তু সাধাৰণতে বাইশাখী মাছবিলাকৰ বাকলি নাথাকে গতিকে বাকলি যেহেতু নাথাকে গতিকে ইহঁতে এই যিটো পানীৰ উষ্ণতাৰ তাৰতম্য ইমান বেছি ইহঁতে তাৰমানে ইমান উষ্ণতাৰ তাৰতম্যটো সহ্য কৰিব নোৱাৰে দ্বিতীয়তে যেহেতু মানে বাকলি নথকা মাছবিলাকৰ সাধাৰণতে যিকোনো পানীৰ যদি কিবা অকণমান এমনিয়া বা তেনেকুৱা পৰিমাণ বা কিবা এটা যদি পানীৰ গুণাগুণৰ হিন্দেৰি হ'ল তেতিয়াহ'লে লগে লগে তাৰমানে ইয়াৰ সেইটোত এফেক্ট হয় মানে লগে লগে এফেক্ট হয় সাধাৰণতে আমাৰ ৰৌ বাহু মেৰিকা বা এনেকুৱা ধৰণৰ মাছবিলাক লগে লগে এফেক্ট নহয় তাৰমানে তাৰ অলপ সহ্য কৰিব পৰা গুণ থাকে কিন্তু আমাৰ বাইশাখী মাছবিলাক অলপ সেনচিটিভ হয় সেইকাৰণে আমাৰ মীন পালকসকলে ইয়াৰ লাভালাভ যেহেতু যথেষ্ট 1 কেজি মাছ যদি আমি ৰৌ বাহু মেৰিকা 1 কেজি মাছ বিক্ৰী কৰিলে বজাৰত আমি 150 পৰা 200 টকা বা 250 টকা আমি পাব পাৰোঁ তেনেকুৱা কিন্তু আমাৰ সাধাৰণতে বাইশাখী বা এনেকুৱা ধৰণৰ অৰ্থনৈতিকভাৱে গুৰুত্ব মাছ আমি যদি বিক্ৰী কৰোঁ আমি সাধাৰণতে ফাৰ্ম গেট প্ৰাইচ 500 পৰা 600 টকা আমি পাব পাৰোঁ তাৰমানে আমি ফাৰ্ম গেট প্ৰাইচৰ কথা কৈছোঁ বজাৰত হয়তো তাৰ পৰিমাণটো অলপ বেছি হ'ব পাৰে গতিকে আমি যেহেতু 3 গুণলৈকে আমি প্ৰতি কেজি মাছ বিক্ৰী কৰি আমি লাভ পাব পাৰোঁ সেইকাৰণে আমি মীনপালকসকলক আমি এইটোৱে পৰামৰ্শ দিওঁ আৰু তৃতীয়তে এটা লাভালাভ হৈছে যে এইটো তাৰমানে কম দিনতে তাৰমানে শ্বৰ্ট ডিউৰেশ্যন ফিছ বুলি কোৱা হয় যে মেক্সিমাম 5 পৰা 6 মাহৰ ভিতৰতে আমাৰ মানে বজাৰৰ কাৰণে উপযুক্ত হয় যিটো ওজন হয় সাধাৰণতে শিঙি মাগুৰ বা মাগুৰ মাছৰ কথা যদি আপুনি ভাবে 1 কেজি মাগুৰত দৰটা তাৰমানে 100 গ্ৰাম হৈ যায় 6 মাহত 100 গ্ৰাম হৈ যায় গতিকে আমি মানে যেহেতু 100 গ্ৰাম হৈ গ'ল বজাৰৰ কাৰণে উপযুক্ত হৈ গ'ল তেতিয়া তাতকৈ আৰু বেছি ডাঙৰ হ'ব নালাগে গতিকে আমি তাৰমানে এনেকুৱা মাছ বিক্ৰী কৰি কম দিনৰ ভিতৰতে আমি এটা ভাল লাভালাভ পাব পাৰোঁ আৰু
সেইকাৰণে যিহেতু ইয়াত আৰু তৃতীয় কথা হৈছে কি কিবা কাৰণত বজাৰত মানে আমি নিলো তাৰপিছত বজাৰত কিবা কাৰণত সিদিনাখন বন্ধই হ'ল বা বিক্ৰী নহ'ল তেতিয়া আমি সেনেকুৱা ধৰণৰ মাছখিনি আমি ধুনীয়াকৈ ৰাখি থৈ আকৌ দ্বিতীয় দিনা তৃতীয় দিনাৰ কাৰণে বিক্ৰী কৰাৰ কাৰণে আমি এটা সুবিধা এটা পাব পাৰোঁ কাৰণ যিহেতু বাইশাখী মাছ আমি ধুনীয়াকৈ ৰাখি থৈ দিব পাৰোঁ কিন্তু বেলেগ মাছ হ'লে তাৰমানে আপুনি যদি হাৰ্ভেষ্টিং কৰি লৈ গ'ল লগে লগে যি দামে নহওক কিয় বজাৰত সিদিনাখন আপুনি বিক্ৰী কৰিবই লাগিব গতিকে যিহেতু চাৰিটা আমাৰ প্লাছ পইণ্ট আছে এক নম্বৰ হৈছে কি শ্বৰ্ট ডিউৰেশ্যন হ্ৰস্বম্যাদী বুলি কয় আমাৰ হ্ৰস্বম্যাদী গতিকে হ্ৰস্বম্যাদী এইটো এক নম্বৰ দ্বিতীয়তে ইয়াৰ বজাৰ চাহিদাটো বেছি আৰু বজাৰৰ দামটো বেছি আমাৰ এইটো 2 নম্বৰ তৃতীয়তে হৈছে কি যিহেতু বাইশাখী হ'ল গতিকে তাত আমি সাধাৰণতে মাছৰ ঘনত্বটো আমি বেছিকৈ মেলিব পাৰোঁ সেইকাৰণে আমি অন্ততঃ আমি আলোচনা ইতিমধ্যে কৰিলোঁ যে আমি বহু পৰিমাণৰ মাছ একেলগে মেলিব পাৰোঁ বা হেৰি কৰিব পাৰোঁ আৰু চতুৰ্থতে হ'ল যে যেহেতু এটা বজাৰ চাহিদা আৰু আমাক আজি কম গণতত আমাৰ যেহেতু আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে যে আমাৰ মীন পালকসকলৰ বা আমাৰ খেতিয়কবিলাকৰ যেটো ইনকামটো ডাবল কৰিব লাগে গতিকে ইনকাম যেটো ডাবল কৰিব লাগে গতিকে এনেকুৱা ধৰণৰ মাছ যেটো গুৰুত্বপূৰ্ণ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ মেলাৰ যোগেদিহে আমি যেটো মীন পালকসকল বা আমাৰ কৃষকসকলৰ যেটো ইনকাম ডাবলৰ যেটো পোষকতা কৰিছে হেতু আমি যেটো সম্ভৱ কৰি তুলিব পাৰোঁ গতিকে এই আটাইখিনি কথা বিবেচনা কৰি আমি মীন পালকসকলক এইটোৱে পৰামৰ্শ দিওঁ যে তেওঁলোকৰ পৰি থকা যে আমি আলোচনা কৰিছোঁ এবিঘা পানীকালি পুখুৰী কিন্তু এবিঘা নহয় তেওঁৰ যদি একঠাও পুখুৰী থাকে তাতো তেওঁলোকে এনেকুৱা ধৰণৰ বাইশাখী মাছ পালন কৰিব পাৰে দুকঠা বা তেনেকুৱা ধৰণৰ পাৰে কেতিয়াবা কিবা কাৰণত তেওঁলোকে চিমেণ্টেড চিষ্টেম বনাইছিলে এনেই পৰি আছে তাতো খুব ধুনীয়াকৈ মানে চিষ্টেমেটিক কৰি মেলি ইৰিগেশ্যনৰ চিষ্টেম কৰি তেনেকৈ বাইশাখী মাছ 5 মাহ বা 6 মাহৰ কাৰণে তেওঁলোকে পালন কৰিব পাৰে কেতিয়াবা নাদৰ আমি দেখিছোঁ যে পুৰণি নাদ এটা এনে পৰি আছে তাত পানী জমা হৈছে সেই নাদতো তাৰমানে এনেকুৱা ধৰণৰ বাইশাখী মাছ তেওঁলোকে বিশেষকৈ বাইশাখী মাছ বুলি কওঁতে এতিয়া মই শ'ল মাছ বা তেনেকুৱা ধৰণৰ গৰৈ বা চেঙেলী মাছ এইবিলাকো আহি যায় গতিকে তেওঁলোকে এনেকুৱা ধৰণৰ মাছো তেওঁলোকে কম দিনৰ ভিতৰতে পালন কৰি তেওঁলোকে লাভজনক হ'ব পাৰে হয় হ'ব পাৰে গতিকে এইখিনি কথাই আমি মীন পালকসকলক জনাবলৈ পাই যে আপোনালোকৰ জৰিয়তে সুখী হৈছোঁ যে তেওঁলোকে কম পৰিসৰতে অধিক ঘনত্বত মাছখিনি মেলি যাতে তাৰ পৰা এটা খুব ভাল ইনকাম এটা পাব পাৰে নিজৰ লগতে আন দহজনকো স্বনিয়োজনৰ পথ তেওঁলোকে মুকলি কৰিব পাৰে তাৰ মাজতে আপোনাক শেষত আপুনি বহু কথাই ক'লে আচলতে আৰু এইখিনিৰ পৰা নিশ্চয় কৃষকসকল যথেষ্ট লাভান্বিত হ'ব এতিয়া আপোনাক মই শেষত এটা কথা সুধিব খুজিছোঁ যে আজিকালিৰ যিবিলাক মাছ আমি আমাৰ যিবিলাক থলুৱা কৃষকসকলে তেওঁলোকে মীন পালন কৰে এই মীন পালন কৰা বহু মাছে এতিয়া সোৱাদৰ ক্ষেত্ৰত আমি যেতিয়া আগতে প্ৰাকৃতিকভাৱে যিবিলাক মাছ পাইছিলোঁ বা আগৰ ৰৌ মাছ বা ভকুৱা মাছৰ যিটো সোৱাদ এতিয়া সেই সোৱাদবিলাক লাহে লাহে কমি আহিবলৈ ধৰিছে নিশ্চয় এই কথাটো আপোনালোকৰো অনুভৱ হৈছে হয় হয় নিশ্চয়কৈ এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰমানে সাধাৰণতে মাছৰ সোৱাদ বা এইটো সাধাৰণতে নিৰ্ভৰ কৰে যে প্ৰাকৃতিক খাদ্যৰ ওপৰত সাধাৰণতে খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে গতিকে যিকোনো কাৰণতে নহওক আমি আগতে মাছবিলাক আমাৰ ডাঙৰ হৈছিল মানে প্ৰাকৃতিক উৎস যেনেকৈ বিল খাল বা ডাঙৰ ডাঙৰ পুখুৰী এইবিলাকৰ পৰা হৈছিল বা আমাৰ মনত আছে আমাৰ ককা দেউতাহঁতে ডাঙৰ ডাঙৰ বিলৰ পৰা মাছবিলাক উঠাই আনিছিল আমি বা তেতিয়া উঠাই আনিছিল আৰু তেতিয়া আমি খাইছিলোঁ যে সৰুকালতে মাছৰ যথেষ্ট সোৱাদযুক্ত আছিল কিন্তু যিকোনো কাৰণতে নহওক যে আমি এতিয়া যিহেতু ব্যৱসায় ভিত্তিত আমি মাছ পালন কৰিবলগীয়া হৈছে গতিকে ব্যৱসায় ভিত্তিত কৰাৰ কাৰণে যে আমি তাৰমানে কি হৈছে পৰিপূৰক খাদ্যৰ ওপৰত আমি অকমান বেছি গুৰুত্ব নিৰ্ভৰ কৰিবলগীয়া হৈছে গতিকে পৰিপূৰক খাদ্যৰ নিৰ্ভৰ কৰোঁতে কেতিয়াবা পানীৰ গুণাগুণৰ কথা আহি পৰে বা কেতিয়াবা পৰিপূৰক খাদ্যখিনি খাওঁতে তেওঁলোকে ধৰক আগতে আমি শ'ল মাছ কিমান সোৱাদযুক্ত আছিল কিন্তু আজিকালি আমি দেখোঁ যে বজাৰৰ শ'ল এনেকুৱা নহয় গতিকে এনেকুৱা হৈছে যে পোনাও কেতিয়াবা পোনাৰ ক্ষেত্ৰতো আমি যিহেতু অধিক পোনা সাধাৰণতে আমাৰ বাইশাখী মাছবিলাকৰ পোনাটো আমি তাৰমানে আৰ্টিফিচিয়েলি উৎপাদন কৰিবলগীয়া হৈছে গতিকে আৰ্টিফিচিয়েলি উৎপাদন কৰিবলগীয়া হোৱাৰ কাৰণে আমাৰ তাৰমানে কি হৈছে অলপ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা জটি পৰিছে যে এইটো ধৰক প্ৰাকৃতিক পৰিৱেশটো তেওঁলোকে পোৱা নাই বা খাদ্যৰ ক্ষেত্ৰতো অকণমান হয়তো যিটো প্লাৱক খাব লাগিছিল বা সাধাৰণতে এই যে বাইশাখী মাছবিলাক তেওঁলোকে পোক পৰুৱা আৰু সৰু মাছ খায় সাধাৰণতে তেনেকুৱা গতিকে ইমানটো আৰু সৰু মাছ আজিকালি নদী বা উৎসবিলাকতে পোৱা নাযায় গতিকে সেইকাৰণে প্ৰাকৃতিক বা পৰিপূৰক খাদ্য খাই তেওঁলোকে তাৰমানে যিহেতু ডাঙৰ কৰিব লগা হৈছে গতিকে নিশ্চয়কৈ মাছৰ সোৱাদটো অলপ কমিছে
তথাপি মই অত্যন্ত আশাবাদী আমাৰ যিবিলাক মীন পালক আছে এই মীন পালকসকলে এইখিনি কথাৰ আপুনি কোৱাৰ দৰে এইখিনি কথাও অলপ গুৰুত্ব দিব আৰু তেওঁলোকে যে এইটো আপোনালোকৰ চেনেলৰ জৰিয়তে মই এটা অনুৰোধ কৰিব বিচাৰোঁ যে যিকোনো মাছ পালন কৰাৰ ক্ষেত্ৰতে এটা পৰিৱেশ এটা দিব লাগে যিকোনো উৎসৰ পানীৰ উৎসখিনিৰ পৰিৱেশ এটা দিব লাগে আৰু এই পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে তেওঁলোকে যাতে ৰাসায়নিক সাৰটো যধে মধে প্ৰয়োগ নকৰে এইটো মই এটা তেওঁলোকক আমাৰ মীন পালকসকলক এটা অনুৰোধ কৰিব বিচাৰিম কাৰণ বহুত মীন পালকসকলৰ এটা ভ্ৰান্ত ধাৰণা আছে যিমানে বেছি তেওঁলোকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব সিমানে বেছি হয়তো তাত মাছৰ বৃদ্ধিটো বেছি হ'ব এইটো এটা ভ্ৰান্ত ধাৰণা কাৰণ আমি লক্ষ্য কৰিছোঁ যে তাত যিমানে বেছি জৈৱিক খাদ্য আমি দিব পাৰোঁ জৈৱিক খাদ্য খুৱাব পাৰোঁ যিমানে প্লেংটন বা পোক পৰুৱা বা এনেকুৱা ধৰণৰ জৈৱিক খাদ্য যেনেকৈ কেঁচা গোবৰ প্ৰয়োগ কৰাৰ ফলত তাত এটা প্লৱকৰ সৃষ্টি হয় এইটো যিমানে আমি এনেকুৱা ধৰণৰ খাদ্য খুৱাব পাৰোঁ সিমানে বেছি তাৰমানে মাছটো সোৱাদযুক্ত হয় আৰু মাছৰ যিটো পানীৰ গুণাগুণ এই গুণাগুণটো কোনো ধৰণৰ বিনষ্ট নহয় গতিকে বহু পুখুৰীৰ ক্ষেত্ৰত আমি দেখিছোঁ তেওঁলোকে ৰাসায়নিক সাৰ যথেষ্ট পৰিমাণৰ প্ৰয়োগ কৰে বহুততে ইউৰিয়া প্ৰয়োগ কৰা দেখা যায় নিশ্চয়কৈ ইউৰিয়া প্ৰয়োগ কৰে আৰু ইউৰিয়া প্ৰয়োগ কৰিলে এটা বস্তু কি হয় যে ইউৰিয়া যেতিয়া প্ৰয়োগ কৰা যাব তেতিয়া অস্মো ৰেগুলেশ্যনৰ কাৰণে সাধাৰণতে তাৰমানে এটা ঘটনা হয় অস্মো ৰেগুলেশ্যনৰ কাৰণে কি হয় মাছত ভিতৰত সেই ইউৰিয়াযুক্ত পানীটো সোমাই যায় যাৰ ফলত মীন পালকসকলৰ মানে তেওঁলোকৰ সাধাৰণতে তেওঁলোকৰ লাভ হয় কি যে পানীটো যে সোমাই গ'ল এইকাৰণে 1 কেজি মাছত সাধাৰণতে 10টা উঠিব লাগিছিল কিন্তু যেতিয়া পানীটো তাত সেই ইউৰিয়াযুক্ত পানীটো সোমাই গ'ল তেতিয়াহ'লে 8টাতে 1 কেজি হৈ গ'ল তাতে এই পানীটো সোমাই গ'ল এই পানীটো যথেষ্ট ক্ষতিকাৰক কাৰণ তাততো ইউৰিয়া আছিল ইউৰিয়াযুক্ত পানীটো মাছৰ গাত সোমাই গ'ল তাৰ ৰেগুলেশ্যনৰ কাৰণে যাৰ ফলত সেই মাছটো যেতিয়া খোৱা যাব তেতিয়া সেই মাছটোৰ সোৱাদটোতো নাইয়ে আৰু তাৰ ফলত এইটো তাৰমানে আমাৰ মেইন শৰীৰৰ কাৰণে যথেষ্ট অপকাৰী এইটো কথা আমি ইতিমধ্যে আমাৰ মীন বিভাগৰ ফালৰ পৰা যে এই যে ইউৰিয়া প্ৰয়োগ কৰা যে ধৰক কিমান অপকাৰী এইখিনি কথা আমি মীন পালকসকলক বুজাবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকক ইতিমধ্যে আমি বিভিন্ন সজাগতামূলক সভা আহ্বান কৰি এইটো কথা আমি বুজাইছিলোঁ যে তেওঁলোকে ধৰক কম লাভৰ কাৰণে ধৰক 1 কেজি ওজনৰ এটা মাছৰ কম বেচৰ কাৰণে তেওঁলোকে যাতে আমাৰ শাৰীৰিকভাৱে আমাৰ মানুহবিলাকক যাতে অপকাৰিত নকৰে এইটো কাৰণে তেওঁলোকক আমি বুজাইছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তেও আমাৰ মীন পালক বন্ধুসকল যিবিলাকে আমাৰ আজি অনুষ্ঠানটো উপভোগ কৰি আছে তেওঁলোকক মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে অন্ততঃ আপোনালোকৰ পুখুৰীটোত কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰিব আপোনালোকে জৈৱিক পদ্ধতিৰে খেতি বাতি কৰক আৰু আপোনালোকে দেখিব যেতিয়া মাছৰ সোৱাদযুক্ত হ'ব ভাল মাছ আপোনালোকে উৎপাদন কৰিব আপোনালোকৰ বজাৰখন লাহে লাহে ভাল হ'ব আপোনালোকে এটা সুস্থ বজাৰত মাছ বিক্ৰী কৰিব পাৰিব আৰু যদি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিম লাহে লাহে মাছ তেতিয়া মানুহবিলাকে লাহে লাহে মাছৰ প্ৰতি এটা আসক্তি বা বজাৰ এটা হেৰি লাহে লাহে কমি আহিব আৰু বজাৰখন আপোনালোকে লাহে লাহে হেৰুৱাব লাগিব আৰু এই পূৰ্বজন্মৰ পিছৰ জেনেৰেশ্যনে নিশ্চয়কৈ আপোনালোককে দোষী কৰিব যে আপোনালোকৰ দোষৰ কাৰণে মানুহবিলাকে আজিকালি মাছ নোখোৱা হৈছে বা বজাৰত সন্দেহ কৰে মাছ খাবৰ কাৰণে আৰু মাছত আপোনালোকে লক্ষ্য কৰিছে এটা বেয়া স্মেল এটা গোন্ধ এটা আহে এইটো মানে বেছিভাগ ইউৰিয়া বেছিকৈ প্ৰয়োগ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ সাৰ আহে বা বেছি খাদ্য প্ৰয়োগ কৰাৰ কাৰণে বেছি লাভৰ কাৰণে বেছি খাদ্য প্ৰয়োগ কৰি দিয়ে যাৰ ফলত এই পানীখিনি দূষিত হয় আৰু যাৰ ফলত গোটেই মাছটোৰে এটা বেয়া গোন্ধ এটা আহে স্মেল এটা আহে odor এটা আহে গতিকে এইখিনি যাতে খোৱাৰ ফলত লাহে লাহে আমি দেখিছোঁ যে আমাৰ সাধাৰণতে কিশোৰবিলাকে বা আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে মাছ খোৱাটো অলপ কমাই দিছে যথেষ্ট কমাই দিছে আৰু এইটো কিন্তু খুব শুভ লক্ষণ নহয় গতিকে এই সময় থাকোঁতে আমি যদি অলপ এনেকুৱা সচেতন নহওঁ তেনেহ'লে কিন্তু আমাৰ সাধাৰণতে মাছৰ প্ৰতি আমাৰ লাহে লাহে এটা বিতৃষ্ণাৰ ভাৱ এটা আহিব আৰু ইয়ে আমাক গোটেই মীন পালকসকলকে কিন্তু যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে আৰু ইয়াক আমাক অপকাৰ কৰিব আপুনি এইটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে আৰু আমাৰ নিউজ ডেস্ক ৰিপৰ্টাৰ যিসকলে এই অনুষ্ঠানটো চাই আছে যিসকল দৰ্শকে অনুষ্ঠানটো চাই আছে বা যিসকল মীন পালকে অনুষ্ঠানটো চাই আছে আপোনালোকে নিশ্চয় ডক্টৰ সঞ্জয় শৰ্মাই কিখিনি কথা ক'লে আপোনালোকে নিশ্চয় শুনিলে এইখিনিৰ পৰা আপোনালোক সাৱধান হ'ব আৰু আপোনালোকক পুনৰবাৰ কৈছোঁ যিসকল মীন পালক হওক বা কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী
আপোনালোকক পুনৰবাৰ কৈছোঁ যে আমি এনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকৰ বিভিন্ন ধৰণৰ মীন পালন সম্পৰ্কে ধৰক আপোনালোকৰ বিভিন্ন প্ৰশ্ন থাকিব পাৰে আপোনালোকে সেই প্ৰশ্নসমূহ আমাক কমেণ্ট বক্সত আমাৰ অনুষ্ঠানটো যেহেতু আপোনালোকে চাইছে এই কমেণ্ট বক্সত আপোনালোকে আমালৈ লিখক আপোনালোকৰ কি ধৰণৰ সমস্যা আছে বা আপুনি কি ধৰণৰ কিবা পৰিকল্পনা কৰিছে নেকি মীন সম্পৰ্কে মীন পালন সম্পৰ্কে তেতিয়া আমি আকৌ আমাৰ মাজত ডক্টৰ সঞ্জয় শৰ্মা কামৰূপ জিলা মীন উন্নয়ন বিষয়া তেখেত আমাৰ মাজত উপস্থিত হ'ব আপোনালোকৰ প্ৰশ্নসমূহৰো উত্তৰ দিব আৰু আপোনালোকক বাৰে বাৰে কৈছোঁ এটা কথাই অনুৰোধ কৰিছোঁ যে ডক্টৰ শৰ্মাই কোৱাৰ দৰে আপোনালোকে কোনো পৰামৰ্শ নোলোৱাকৈ মীন বিভাগৰ পৰামৰ্শ নোলোৱাকৈ বা মীন উন্নয়ন বিষয়াৰ পৰামৰ্শ নোলোৱাকৈ নিজৰ মতে আপোনালোকে পোনা মেলি নিদিব কিমান পোনা মেলিব লাগে তাৰ পৰিমাণ নজনাকৈ বা কিমান খাদ্য দিব লাগে এই সকলোবিলাক কথা আপোনালোকে মীন বিষয়াৰ পৰা ভালদৰে জানি লওক তাৰপিছত আপোনাৰ যি ধৰণৰ এক উদ্দেশ্য আছিল সেই উদ্দেশ্যত আপুনি সফল হ'ব পাৰিব আপুনি অধিক লাভান্বিত হ'ব পাৰিব গতিকে আপোনালোকক পুনৰবাৰ কৈছোঁ আপোনালোকৰ যি ধৰণৰ প্ৰশ্ন থাকে আমালৈ প্ৰেৰণ কৰক আপোনালোকৰ প্ৰশ্নসমূহ আমাৰ কমেণ্ট বক্সত লিখক আমি পৰৱৰ্তী সময়ত তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু আমি আমাৰ এই অনুষ্ঠান কৃষি কথা অব্যাহত ৰাখিম পৰৱৰ্তী খণ্ডত আপোনালোকক পুনৰ লগ পাম আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থকাৰ বাবে যথেষ্ট ব্যস্ততাৰ মাজতে আমাৰ মাজত উপস্থিত আছে কামৰূপ জিলাৰ মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাদেৱ তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ খেতিয়কসকলক এই ধৰণৰ দিহা পৰামৰ্শ দিয়াৰ বাবে আৰু আজিৰ অনুষ্ঠানটিৰ পৰা মই নৱজিত ডেকা বিদায় লৈছোঁ নমস্কাৰ নমস্কাৰ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট